নমস্কাৰ বন্ধুসকল, লিটেড ক্লাবৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগত। আপুনি এডিআৰইৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, আপুনি এছএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বা আন কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, আপুনি জানিব কোৱান্টিটিভ এপ্টিটিউডৰ ৱেইটেজটো কিমান ডাঙৰ। গতিকে আমি লিটাৰেট ক্লাবে কোৱান্টিটিভ এপ্টিটিউড হওক, ৰিজনিং হওক বা আন ছাবজেক্টবোৰ হওক, তাত অসমীয়া মাধ্যমৰ দ্বাৰা প্ৰিপাৰেশ্যন কৰাই, মাতৃভাষাত প্ৰিপাৰেশ্যন কৰাই আপুনি যাতে আৰু অধিক স্ক'ৰ কৰিব পাৰে এক্সামসমূহত, তাৰ কাৰণে আমি এটা ইনিচিয়েটিভ হাতত লৈছোঁ। আজিৰ আমি এটা ভিডিঅ' আৰম্ভণি দিছোঁ। এইটোৰ পাৰ্ট 1টো মই অলৰেডি আপলোড কৰিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বা চেনেলটোত প্লে লিষ্টত যাই চাব পাৰিব। এইটো পাৰ্ট 2 হ'ব। এইটো ভিডিঅ'ত আমি নাম্বাৰ ছিষ্টেমৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নাম্বাৰ ছিষ্টেম মেথামেটিক্সৰ কোৱান্টৰ ফাউণ্ডেশ্যন হয়। নাম্বাৰ ছিষ্টেম যদি আপোনাৰ ষ্ট্ৰং হয়, কনচেপ্ট যদি আপোনাৰ ষ্ট্ৰং হয়, আপুনি মেথছবোৰ ইজিলি টেকেল কৰিব পাৰিব। তো গতিকে আৰম্ভণি কৰিছোঁ আজিৰ আমাৰ ক্লাছটো। যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে নিশ্চয়কৈ লাইক শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে আমাক নিশ্চয়কৈ ফ'ল' কৰিব। আৰু আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৰেগুলাৰ নোটছৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। আমাৰ হোৱাটছএপ চেনেলৰ লিংকৰ ডেছক্ৰিপশ্যন দি আছে, তাতো আপুনি ৰেগুলাৰ আপডেটবোৰ পাই থাকিব। আৰম্ভণি কৰিলোঁ আজি আমাৰ ক্লাছৰ। যোৱা ক্লাছটোত আমি কম্পজিট নাম্বাৰলৈকে ডিছকাশ্যন কৰিছিলোঁ। কম্পজিট নাম্বাৰ, প্ৰাইম নাম্বাৰ, আপ টু দিছ মাছ উই হেভ ডিছকাছ ইন আৱাৰ পাৰ্ট 1 অফ দ্য ভিডিঅ'। আপোনালোকে যদি পাৰ্ট 1টো চোৱা নাই, নিশ্চয় আপোনালোকে ভিডিঅ'ৰ প্লে লিষ্টত যাই আপোনালোকে পাৰ্ট 1টো চাব পাৰে। আজি আমি আৰম্ভ কৰিম প্ৰাইমৰ পৰা। প্ৰাইম কি বস্তু জানিবলৈ হ'লে আমি আগত ফেক্টৰ জানিব লাগিব। ফেক্টৰৰ ডিছকাশ্যন মই পাৰ্ট 1তো অলপকৈ কৰিছোঁ, আজি আকৌ অলপ কৰিম। ফেক্টৰ কি? ধৰি ল'লো মই এটা নাম্বাৰ ল'লো 4ক মই 2ৰে ডিভাইড কৰিব পাৰোঁ নে নাই? আপুনি ক'ব হয় পাৰোঁ। 2ৰে যদি মই ভাগ কৰোঁ, 2 2 গুণ 4 হয়। আকৌ মই 2ৰে ভাগ কৰিলে 2 1 গুণ 2। গতিকে এই যে নাম্বাৰবোৰ পালোঁ 2 2 আৰু 1, এইবোৰ হ'ব 4ৰ ফেক্টৰ। একে মই ধৰো 5 ল'লো, 5ক মই কিহেৰে ভাগ কৰিব পাৰোঁ? 5ৰ কাৰণে আপুনি বেলেগ কোনো নাম্বাৰ নাপাব, অকল 5 নতুবা 1। 5ৰে যদি 5ক ভাগ কৰোঁ, 5 আৰু 1, তাৰ মানে 5ৰ ফেক্টৰ কি? 5 আৰু 1, এই দুটাই নাম্বাৰটো নিজে আৰু 1। আৰু এনেকুৱা টাইপৰ নাম্বাৰক মই প্ৰাইম নাম্বাৰ বুলি কওঁ, আমি শিকিছোঁ। আৰু এই যিবোৰৰ দুটাতকৈ বেছি ফেক্টৰ, মানে নিজে আৰু 1ৰ বাহিৰৰ আন ফেক্টৰ আছে, সেইবোৰক আমি কম্পজিট বুলি কওঁ। চ' এইটো এটা কম্পজিটৰ উদাহৰণ, এইটো এটা প্ৰাইমৰ উদাহৰণ। মই আকৌ ডিভিশ্যনো কৰাই দিলোঁ। তো এই 5ৰ ক্ষেত্ৰত 5 আৰু 1টো ইয়াৰ ফেক্টৰ, 4ৰ ক্ষেত্ৰত 2 2 1 টো ইয়াৰ ফেক্টৰ। আৰু এটা এক্সাম্পল 6ক আপুনি কিহেৰে ভাগ কৰিব পাৰিব? 2ৰে ভাগ কৰিলে 2 3 জাৰ 6, আৰু লাষ্টত 3ৰে কৰিলে 1। তাৰমানে 6ৰ ফেক্টৰ কি কি পালে? 2 3 1। তো এইবোৰ হ'ল ফেক্টৰ। প্ৰাইম মানে কি? এনেকুৱা দুটা নাম্বাৰৰ ভিতৰত হ'ব লাগিব, দুটা নাম্বাৰ যাৰ হাইয়েষ্ট ফেক্টৰটো কিমান হ'ব? 1। ইয়াতে HCF লিখা আছে। HCF মানে হ'ল হাইয়েষ্ট কমন ফেক্টৰ। যদি হাইয়েষ্ট কমন ফেক্টৰ 1 হয় দুটা নাম্বাৰৰ ভিতৰত, সেই দুটা নাম্বাৰক আমি প্ৰাইম নাম্বাৰ বুলি কওঁ। এক্সাম্পল স্বৰূপে মই 8 আৰু 15 ল'ম। 8ক যদি আপুনি ফেক্টৰ কৰে, কি কি পাব? 2ৰে ভাগ কৰিব পাৰে আপুনি, 2 4 গুণ 8, 2 2 গুণ 4, আর 2 1 গুণ 2। তো 8ৰ ফেক্টৰ কি কি পালে? তিনিটা 2 পালে আৰু এটা 1। 15ক কৰক, 3 5 জাৰ 15, আৰু 5ৰে কৰিলে 5 1। তাৰমানে 3 5 1। এতিয়া চাব কমন কোনটো আছে? কমন অকল 1 আছে, ইয়াৰ বাহিৰে বেলেগ কোনো নাম্বাৰৰ ভিতৰত কমন নাই। তো মই ক'ব পাৰোঁ 8 আৰু 15টো প্ৰাইম নাম্বাৰ। আৰু এটা এক্সাম্পল আছে, আপুনি 3 and 4ৰ এক্সাম্পল লওক। 4ৰ ফেক্টৰ মই ইতিমধ্যে চালোঁ, কি কি আহে? দুটা 2 আহিছে আৰু এটা 1 আহিলে। আৰু 3ৰ যদি ফেক্টৰ কৰোঁ, আপুনি 3ৰে কৰিলে অনলি 1, তাৰমানে 3 আৰু 1। তাৰমানে 3 আৰু 4ৰ ক্ষেত্ৰতো চাব 1ৰ বাহিৰে বেলেগ কোনো নাম্বাৰ কমন নাই। গতিকে মই ক'ব পাৰোঁ 3 আৰু 4 এইটোও প্ৰাইম নাম্বাৰ। তো আশা কৰিছোঁ আপুনি প্ৰাইমৰ কনচেপ্টটো ক্লিয়াৰ হয়।
এই এটা এটাকে কনচেপ্টবোৰ ক্লিয়াৰ হোৱা আমাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট, কাৰণ এইবোৰে আপোনাৰ মেথছ কৰোঁতে সহায় কৰিব। এতিয়া আন এটা কনচেপ্ট আপোনালোকৰ সন্মুখত ডিছকাশ্যন কৰিলোঁ। কনচেপ্টটো কি? ডিভিজিবিলিটি ৰুল। জানিবলৈ কিয় লাগে? আমি এক্সামত ডাঙৰ ডাঙৰ ডিভাইডবোৰ কৰি নাচাম, এই ডিভিজিবিলিটি ৰুলৰ সহায়ত ইজিলি উলিয়াব পৰাকে কৰিম। কেনেকে চাওক, প্ৰথমটো চাব, ডিভিজিবল বাই 2। এটা নাম্বাৰক কেতিয়া মই ডিভিজিবল বাই 2 কম? যেতিয়া নাম্বাৰটো ইভেন নাম্বাৰ হয়। মই ইভেন নাম্বাৰ অড নাম্বাৰৰ কনচেপ্ট আপোনালোকে মই ধৰি লৈছোঁ, যদি মেথছৰ একদম জিৰ' নলেজো আছে তথাপিও আপুনি আমাৰ পাৰ্ট 1-2 চাব নাম্বাৰ ছিষ্টেমত, তাতে আমি ইভেন নাম্বাৰ অড নাম্বাৰ বুজাই দিলোঁ। মানে যিবোৰ নাম্বাৰৰ শেষত ইউনিট ডিজিটটো 0, 2, 4, 8 এইবোৰ নাম্বাৰ থাকে, 6, সেইবোৰকে কি বুলি কোৱা হয়? ইভেন নাম্বাৰ হয়। আৰু নাম্বাৰ যদি ইভেন হয় এইটো 2ৰে ডিভিজিবল হ'বই, এইটো আৰু ভাবিবলগীয়া কোনো কথাই নাই। এতিয়া আহক ডিভিজিবল বাই 3। ডিভিজিবল বাই 3 কেনেকে? সাপোজ মই এটা উদাহৰণ দিলোঁ, ইয়াতে লিখা আছে 1, 2, 3। এই নাম্বাৰটো আপুনি ডিভাইড কৰি চাব, পৰীক্ষা কৰিব নেকি 3ৰে বা বেলেগ কোনো নাম্বাৰ? আমি এইটোক চিম্পলি ক'ব পাৰিম কেনেকে, যদি ইয়াৰ ডিজিটবোৰৰ চাম উলিয়াই 3 to 5 plus 1 6, এতিয়া 6 তো 3ৰ গুণিতক হয়। 3ৰ টেবুলটো যদি আপুনি পঢ়ে 3 1 যা 3, 3 2 যা 6, তো 6ৰ যদি 3ৰ গুণিতক হয় তো এই নাম্বাৰটোকো 3ৰে ডিভিজিবল হয়। এতিয়া চাওক ডিভিজিবিলিটি অফ 4 কেনেকে ট্ৰাই কৰিব। ডিভিজিবিলিটি অফ 4 ট্ৰাই কৰিবলৈ আপোনাৰ শেষৰ দুটা অংক 4ৰে ডিভিভাজ্য হয় নে নাই চাওক। এক্সাম্পল ল'লো মই, সাপোজ 2, 3, 1, 6 এটা বহুত ডাঙৰ নাম্বাৰ। আপুনি এইটো 2ৰে ডিভাইড কৰিব পাৰিব, কাৰণ লাষ্টৰ ডিজিটটো 6 আছে মই ক'ব পাৰোঁ, কিন্তু 4ৰে ডিভিজিবল হয় কি না আপুনি কেনেকে চেক কৰিব? তাৰ কাৰণে এই কনচেপ্টটো ইউজ কৰিব। শেষৰ দুটা অংক চাব, শেষৰ দুটা অংক কি আছে? 16। 16 4ৰ ডিভিজিবল হয় কি নহয়? আপুনি একদম চিম্পল 4ৰ টেবিল কৰক, 4 4 যা 16 হয়, 4 4 গুণ 16 হয়। তো মই ক'ব পাৰোঁ এই দুটা ডিজিট যদি 4ৰ ডিভিজিবল হৈ আছে, তাৰ মানে এই গোটেই নাম্বাৰটোও 4ৰ ডিভিজিবল হৈ আছে। গতিকে 4ৰ ডিভিজিবল চেক কৰিবৰ কাৰণে আমি কি পদ্ধতি উপলব্ধ কৰিম? শেষৰ দুটা ডিজিট 4ৰে ডিভাইড হয় কি নহয়। মই ল'লো 2, 2, 2, 8। এই গোটেই নাম্বাৰটোতো আপুনি কৰি নাচায়, আপুনি অকল লাষ্টৰ দুটা ডিজিট চাওক। লাষ্টৰ দুটা ডিজিট 28 আছে, 28 মানে 4 7 যায় 28। তো আমি ক'ব পাৰোঁ এই গোটেই নাম্বাৰটোও 4ৰে ডিভিজিবল হয়। তো 4ৰ ডিভিজিবিলিটি উলিয়াৰ টেকনিক আপুনি বুজি পালে। এতিয়া আহিছোঁ পৰৱৰ্তী এটা কনচেপ্ট, ডিভিজিবল বাই 5। কোনোবা এটা নাম্বাৰত যদি শেষত 0 থাকে, যেনিবা 100, 190 বা শেষত 5 থাকে 195, 225, এই গোটেইবোৰ ডিভিজিবল বাই 5 হয়। বৰ চিম্পল এটা কনচেপ্ট। ডিভিজিবল বাই 6 এনেকুৱা নাম্বাৰ যিটো 2ৰেও ডিভাইড হয় আৰু 3ৰে ডিভাইড হ'ব, দুয়োটা নাম্বাৰেৰে ডিভাইড হ'ব, সেই নাম্বাৰটো অট'মেটিকেলি 6ৰে ডিভাইড হ'ব। এক্সাম্পল চাই লওক। এক্সাম্পল হিচাপে মই এটা নাম্বাৰ ল'লো 2, 3, 4। এতিয়া চাওক 4 এটা ডিজিট ইভেন নাম্বাৰ লাষ্টত, তো মই ক'ব পাৰোঁ এইটো 2ৰ ডিভিজিবলটো হয়, এইটোলৈ কোনো সন্দেহ নাই। নেক্সট চাব এই গোটেইকেইটা চাম ওলাও, 2 + 3 + 4 it will give you what? 9। এতিয়া 9ক তো 3ৰেও ডিভিজিবল হয়, তো আমি ক'ব পাৰোঁ এই নাম্বাৰটো 2, 3, 4 3ৰেও ডিভাইড হৈ আছে, 2ৰেও ডিভাইড হৈ আছে, ডেট মিনছ এই নাম্বাৰটো 6ৰেও ডিভাইড হ'ব। হোপ ইট ইজ ক্লিয়াৰ। আগবাঢ়িলোঁ আন এটা কনচেপ্ট, ডিভিজিবল বাই 8। ডিভিজিবল বাই 8ৰ আগত ডিভিজিবল বাই 7টো শিকি লওক। মই ইয়াতে লিখোতে পাহৰিছোঁ, আপুনি চাই ল'ব। ডিভিজিবল বাই 7 কি হয়? ডিভিজিবল বাই 7 এটা এক্সাম্পল লওঁ বুজিবৰ কাৰণে। আটাইতকৈ বেষ্ট টেকনিক হ'ল এক্সাম্পল। মই এটা এনেকুৱা নাম্বাৰ ল'ম যিটো ডিভিজিবল বাই 7 হ'ব, সাপোজ 203। আপুনি কি কৰিব লাগিব ডিভিজিবল বাই 7 উলিয়াবলৈ? লাষ্টৰ ডিজিট
যিটো আছে এইটোক ডাবল কৰিব লাগিব সকলো সময়ত তো 3ক ডাবল কৰিলে 6 হয় এই ডাবল ডিজিটটোক ৰিমেইনিং ডিজিটৰ পৰা সাবট্ৰেক্ট কৰি দিওঁ 20 পৰা যদি মই সাবট্ৰেক্ট কৰি দিওঁ মাইনাস কৰি দিওঁ কিমান পাম 40 14 টো 7 এৰে ডিভাইড হয় আপুনি ক'ব হয় তো 14 যদি 7 এৰে ডিভাইড হৈ আছে তাৰ মানে এই গোটেই নাম্বাৰটো 7 এৰে ডিভাইড হ'ব তো ডিভিজিবিলিটি অফ 7 কেনেকৈ চেক কৰে লাষ্টৰ ডিজিটটোক ডাবল কৰি ৰিমেইনিং যিবোৰ নাম্বাৰ থাকিব ডিজিট থাকিব তাৰ পৰা সাবট্ৰেক্ট কৰি দিব যিটো এনসাৰ পাব সেইটোৱে আপোনাৰ ডিভিজিবিলিটি হ'ব নেক্সট চাওক ডিভিজিবল বাই 8 হেক তিনিটা অংক যদি 8 এৰে বিভাজ্য হয় এক্সাম্পল মই ললো 2616 লাষ্টত তিনিটা ডিজিটে খালি চাওক 616 এই তিনিটা 8 এৰে ডিভাইড হয় না নাই 61ক মই কৰো 8 7 jar 56 5 থাকিব আকৌ 56 8 7 jar 56 8 এৰে ডিভাইড কৰিলে এই তিনিটা ডিজিটক 77 পাওঁ তাৰ মানে 8ৰ ডিভিজিবিলিটি চেক কৰিবৰ কাৰণে আপোনাৰ এটাই টেকনিক আপুনি খালি অকল লাষ্টৰ তিনিটা ডিজিট চাব যদি 8 এৰে ডিভাইড হৈ আছে তাৰ মানে তাৰ পিছত এই নাম্বাৰটো কিমানে ডাঙৰ নাম্বাৰ হোক ইয়াৰ লগত 5 4 6 যিমানে ডাঙৰ নাম্বাৰ নহওক কিয় লাষ্টৰ তিনিটা ডিজিট যদি 7 এৰে ডিভাইড হয় তাৰ মানে 8 এৰে ডিভাইড হয় তাৰ মানে গোটেই নাম্বাৰটোৱে 8 এৰে ডিভাইড হ'ব হোপ ইট ইজ ক্লিয়াৰ আগবাঢ়িলো আমি পৰৱৰ্তীটোলৈ ডিভিজিবল বাই 9 যদি ডিজিট সাম 9 এৰে বিভাজ্য হয় বৰ সিম্পল কে মই লিখি দিছো ইয়াতে ডিজিটৰ সাম কৰাৰ পিছত যদি 9 এৰে ভাগ হয় তেনে গোটেই নাম্বাৰটো 9 এৰে ডিভাইড হ'ব এটো 3 ডিভিজিবল কনসেপ্টৰ দৰে এক্সাম্পল মই এটা ললো 819 চাব 819 আপুনি ইমান ডাঙৰ নাম্বাৰটো এটো 9 এৰে ডিভাইড হ'ব কি নাই কেনেকৈ চাম ইয়াৰ ডিজিট বোৰ সাম কৰক 8 plus 1 9 9 plus 9 18 18 তো 9 এৰে ভাগ হয় 9 2 গুণ 18 হয় আপুনি চাব পাৰে তো মই ক'ব পাৰো এই গোটেই নাম্বাৰটো 9 এৰে ডিভিজিবল হয় তাৰ মানে 9 ৰ ডিভিজিবিলিটি চেক কৰিবৰ কাৰণে আমাৰ কনসেপ্টটো হ'ব কি যিমান বোৰ নাম্বাৰ থাকিব অৰ সাম উলিয়াম সামটো যদি 9 এৰে ডিভাইড হয় তেনেহলে এই গোটেই নাম্বাৰটো 9 এৰে ডিভিজিবল হ'ব আৰু লাষ্ট যেটো কনসেপ্ট সাম ডিভিজিবল বাই 10 ইট ইজ ভেরি সিম্পল হেখৰ অংকটো 0 থাকা মানে এটো 10 এৰে ডিভাইড হ'ব এটো আৰু ডাউট কৰিব লগা কোনো কথাই নাই নেক্সট যেটো আমি সাম ডিভিজিবিলিটি অফ 11 এটো এনেকুৱা অল্টারনেট ডিজিট বোৰৰ সাম কৰি সাবট্ৰেক্ট কৰি যদি আইদাৰ 0 পায় অর আপুনি 11 পায় তেনেহলে আপুনি ক'ব পাৰিব ইট ইজ ডিভিজিবল বাই এইটো ক্ষেত্ৰতে চাওক 1 2 1 অল্টারনেট মানে এই 1 আৰু এই 1 প্লাস কৰিলে 2 হ'ব আৰু ইয়াৰ পৰা সাবট্ৰেক্ট কৰিলে কি আহিব 0 আহিব হয় 0 নতুবা 11 হ'ব লাগিব তেনেহলে আমি ক'ব পাৰো এই গোটেই ডিজিটটো কি 11 ৰ ডিভিজিবল হয় ইয়াতে তো মই তিনিটা ললো এক্সামত আপোনাৰ বহুত কেইটা থাকিব যেনেবা মই ইয়াক যদি আৰু অলপ বঢ়াই লওঁ সাপোজ 5 1 2 1 এইটো ক্ষেত্ৰত মই 5 plus 2 10 কৰিম আৰু 1 plus 1 2 কৰিম সাবট্ৰেক্ট কৰিলে কিমান হ'ব 8 হ'ব 8 তো নাই মই 0 পোৱা নাই মই 11 ও পোৱা নাই গতিকে ক'ব পাৰো এই নাম্বাৰটো 11 ৰ ডিভিজিবল নহয় সো হোপ দ্য কনসেপ্ট ইজ ক্লিয়াৰ এতিয়া আৰু অলপ আগবাঢ়িলো ফ্যাক্টৰস আৰু মাল্টিপলস ফ্যাক্টৰস কি মই ইতিমধ্যে প্ৰথমতে দেখালো যেনেবা এক্সাম্পল লৈ 12 ভাগ কৰি দিয়ক আপুনি 2 এৰে ভাগ কৰিব পাৰো আটাইতকৈ সৰু নাম্বাৰেৰে ভাগ কৰক 2 6 jar 12 হয় 2 আকৌ ভাগ কৰিব পাৰো 2 এৰে 2 3 jar 8 3 যদি ক'ব পাৰো এটো অকল 3 3 1 jar 3 তো ফ্যাক্টৰ বোৰ কি পালো 2 2 3 1 these are the factors so আমি এটা সিম্পল কনসেপ্ট ক'ব পাৰো 12 ৰ ফ্যাক্টৰ বোৰ কি 2 2 3 1 ইয়াৰ বাহিৰেও 12 আৰু কেইটামান ফ্যাক্টৰ হ'ব কোনে জানে না এইবোৰ নাম্বাৰটো 12 ৰ ফ্যাক্টৰে হয় মানে এনেকুৱা নাম্বাৰ যি নেকি 12 ক সম্পূৰ্ণৰূপে ভাগ কৰি থাকিব এই গোটেইবোৰ 12 ৰ ফ্যাক্টৰস
এতিয়া চাওক 12ৰ মাল্টিপলছ 12ৰ মাল্টিপলছ মানে 12ৰ টেবল আপুনি কৰি থাকক 12 1 যা 12 12 2 যা 24 এইবোৰে হ'ল 12ৰ মাল্টিপলছ এইখিনি একদম বেছিক কনচেপ্ট মই ধৰি লৈছোঁ যে ষ্টুডেণ্টে যি আজি আমাৰ ভিডিঅ'টো চাই আছে এওঁলোকে মেথছত একদম জিৰ' হ'লেও এক্সামত আপুনি ভাল এটা স্ক'ৰ কৰিব পৰাকৈ আমি এইটো ভিডিঅ'ৰ মাধ্যমে আপোনাক শিকাবলৈ এটা চেষ্টা কৰিছোঁ আমাৰ এটা বিশ্বাস যিসকলে আমাৰ ভিডিঅ' চাব এওঁলোকে যাতে এক্সামত এটা ভাল নাম্বাৰ কেৰি কৰিব পাৰে ভাল নাম্বাৰ লৈ এক্সামটো ক্ৰেক কৰিব পাৰে এয়া আমাৰ সকলো সময়ত টাৰ্গেটত থাকিব HCF and LCM হাইয়েষ্ট কমন ফেক্টৰ HCF মানে কি মই প্ৰথমতে কৈছিলোঁ কমন ফেক্টৰ হাইয়েষ্ট যিটো কমন ফেক্টৰ হ'ব যেনেবা 12 আৰু 18 ক্ষেত্ৰত মই চাইছোঁ কি কমন ফেক্টৰ 12ৰ ফেক্টৰবোৰ কি আছিলে 2 6 যা 12 2 3 যা 6 3 1 যা তাৰমানে ফেক্টৰ কি পালো 2 2 3 1 18ৰ ক্ষেত্ৰত মই যদি চাওঁ 2 9 যা 18 আৰু 3 3 যা 9 আৰু 3 1 যা 3 তো কমন ফেক্টৰ কি পালো 2 3 3 1 এতিয়া এইটো ক্ষেত্ৰত চাওক হাইয়েষ্ট কমন ফেক্টৰ হাইয়েষ্ট আৰু কমন হ'ব আটাইতকৈ ডাঙৰ এইটো ক্ষেত্ৰত আপুনি কেনেকৈ উলিয়াব কমন কি আছে 2 2 অকে 2 কমন আছে এই এটা 3 এই এটা 3 কমন আছে বাকি এই 3 লগত কমন কৰিব পৰা নাই এইটো 2 ৰ লগতো কমন কৰিব পৰা নাই 1 তো 1 এটা আছে বাদ দিয়ক 1 টো লিখি দিয়ক 1 ইনটু কৰিলে একো প্ৰবলেম নহয় এতিয়া প্ৰডাক্ট কৰি দিয়কচোন 2 3 যা 6 তো হাইয়েষ্ট কমন ফেক্টৰ কি পালো 6 পালো এনেকৈ আমি হাইয়েষ্ট কমন ফেক্টৰ কমন নাম্বাৰবোৰ বিচাৰি উলিয়াম কমন কি ইয়াতে আকৌ একবাৰ কৈ দিলোঁ 2 এটা কমন আছিল তো মই 2 টোক লিখিছোঁ 3 এটা কমন আছে তো মই 3 টোক লিখিলোঁ আৰু 1 2 3 যা 6 মই লিখি দিলোঁ নেক্সট চাব লিষ্ট কমন মাল্টিপল মই অলৰেডি আপোনাক উলিয়াই দেখাই দিছোঁ এতিয়া 12ৰ মাল্টিপল কি হয় 12 24 36 48 18ৰ মাল্টিপল 18 36 54 এতিয়া এইটো চাব 12ৰ মাল্টিপল LCM যেতিয়া ওলাম লিষ্ট মানে আটাইতকৈ কম আৰু কমন আটাইতকৈ কম আৰু কমন কোনটো ডিজিট হৈ আছে এইটো নাম্বাৰটো চাব 36 নাম্বাৰটো আটাইতকৈ সৰু নাম্বাৰ যিটো কমন হৈ আছে তো মই এইটো ক্ষেত্ৰত ক'ব পাৰোঁ 12 আৰু 18ৰ LCM কি হ'ব 36 এতিয়া LCM উলিয়াৰ আৰু এটা টেকনিক মই আপোনাক দেখাই দিওঁ এই ফেক্টৰৰ জৰিয়তে আপুনি LCM উলিয়াব পাৰিব কেনেকৈ সকলো ক্ষেত্ৰততো আমি এই মাল্টিপল লিখি নাথাকিম আমি 12ৰ এই ফেক্টৰবোৰ লিখি দিওঁ 12ৰ ফেক্টৰ কি আছিলে 2 2 3 1 এনেকৈ মাল্টিপ্লিকেশ্যন ষ্টাইলত লিখিম 18ৰ ফেক্টৰ কি আছিলে 2 3 3 1 লিষ্ট কমন মাল্টিপল উলিয়াবৰ কাৰণে LCM উলিয়াবৰ কাৰণে আমি কি কৰিম কমনটো চাম কমন কি আছে এটা 2 কমন আছে দুয়োটাৰ ক্ষেত্ৰতে লিখিম আৰু 3 কমন আছে এটা সেইটোও লিখিম সাপোজ এই 3টো মই লিখিলোঁ কমন হিচাপে আৰু এই 2টো লিখিলোঁ মই কমন হিচাপে এতিয়া আপোনাক কৰিবলগীয়া কি এইখিনিতো আপোনাৰ HCF হৈ যাব আপুনি ক'ব নেক্সট আপোনাৰ কৰিবলগীয়া আছে বাকি কি ৰৈ গ'ল এইটোৰ ক্ষেত্ৰত এই 2টো বাকি ৰৈ গ'ল আৰু এইটোৰ ক্ষেত্ৰত এই 3টো বাকি ৰৈ গ'ল ইয়াকো লিখিম এতিয়া মই ইনটু কৰিম 2 3 যা 6 2 যা 12 ইনটু 3 ইট ইজ 36 মই একেখন পালো নে নহয় সো এইটো এটা টেকনিক হয় LCM উলিয়াবৰ কাৰণে সো আশা ৰাখিছোঁ আপুনি HCF আৰু LCM কেনেকৈ ওলাই বুজি পালে আগবাঢ়িলোঁ আমি পৰৱৰ্তী কনচেপ্ট লৈ কনচেপ্টটো কি এইটোৰ লগতে ৰিলেটেড HCFৰ মেথছ আপুনি সঘনাই নাম্বাৰ চিৰিজ হওক বা বেলেগ কোনো ক্ষেত্ৰত হওক ইউজ কৰি থাকিবই লাগিব HCFৰ মেথছ কি ক্ষেত্ৰত ইউজ হয় কোনোবা এটা বস্তু যদি সমানভাৱে ভাগ কৰিবলগীয়া হয় তেতিয়া আমি HCF ব্যৱহাৰ কৰিম বা মেক্সিমাম সাইজ মেক্সিমাম নাম্বাৰ এনেকুৱা টাইপৰ কোৱেশ্চন হ'ব মেক্সিমাম কিমান বাৰ যাব পাৰে মেক্সিমাম কিমান বাৰ হ'ব পাৰে আটাইতকৈ বেছি কিমান ডাঙৰ হ'ব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চনত যেতিয়া ভাষাটো থাকিব সেইবোৰ ক্ষেত্ৰত আমি HCFৰ কনচেপ্ট ব্যৱহাৰ কৰিম আৰু টাইম এণ্ড ৱাৰ্কৰ প্ৰব্লেম টাইম এণ্ড ৱাৰ্কৰ আপোনালোকে এটা পুৰা চেপ্টাৰে পাব তাতে পাব বেল ছিগনেলছৰ প্ৰব্লেম
কিমান সময়ৰ মূৰে মূৰে বেলটো আকৌ বাজি থাকিব, এনেকুৱা টাইপৰ কিছুমান কুৱেশ্যন আপোনালোকে পাব, লেংগুৱেজ পাব। সেইবোৰ ক্ষেত্ৰত আপোনাৰ বুজি পাব লাগিব যে এইটো এলচিএমৰ কথা কৈ আছে। এতিয়া এটা ফৰ্মুলা মই আপোনাক দিওঁ, কোনো দুটা নাম্বাৰৰ HCF লগত এলচিএমক যদি মই মাল্টিপ্লাই কৰি দিওঁ, আপুনি সেই দুটা নাম্বাৰৰে প্ৰডাক্টটো বিচাৰি পাব। কেনেকে? এই 12 আৰু 18ৰ কনচেপ্টটোৱে মই আকৌ ললো। 12ৰ HCF মই কিমান পাইছিলো? 6। 12ৰ LCM মই কিমান পাইছিলো? 12 আৰু 18ৰ আপুনি ক'ব মই 36 পাইছিলো। তো এই দুটা নাম্বাৰক যদি আপুনি মাল্টিপ্লাই কৰি কিমান পাব? 6 6 জাৰ 36, 6 3 জাৰ 18 আৰু 3 21, 216। প্ৰডাক্ট অফ টু নাম্বাৰ 12 আৰু 18ক আপুনি নাম্বাৰ দুটা কি আছিলে? 12 আৰু 18। 12 আৰু 18ক আপুনি প্ৰডাক্ট কৰি চাওক, আপুনি একেটা নাম্বাৰে পাব। তাৰ মানে এতিয়াৰ পৰা আমি এটা ফৰ্মুলা হিচাপে মানি ল'ম কি HCF into LCM of two number is equals to product of that two number. So this is the another prime example and one of the most important formula that we have to remember. সন্মুখত আমি বহুখিনি কুৱেশ্যন ৰাখিছোঁ প্ৰেক্টিছ পাৰপছত, গোটেইবোৰ আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব। আৰু এটা কনচেপ্ট নাম্বাৰ চিষ্টেমত জানিবলগীয়া, এয়া হ'ল বৰ্ড মাছ। সৰুতে শিকিছিলে বৰ্ড মাছ মানে ডাঙৰ ডাঙৰ যেতিয়া মেচ থাকিব, সৰলীকৰণৰ মেচ থাকিব, তাতে আমি আটাইতকৈ আগত কোনটো কৰিব লাগিব? ব্ৰেকেটৰ কনচেপ্ট ইউজ কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত যিখিনি থাকিব তাক সলভ কৰিম, তাৰপিছত ডিভিজন থকাটো সলভ কৰিম, তাৰপিছত মাল্টিপ্লিকেশ্যন, তাৰপিছত এডিশ্যন, আৰু লাষ্টত যে মই ছাবট্ৰেকশ্যন থকাটো সলভ কৰিম। এইটো এটা আমাৰ মেথ সৰলীকৰণ বা মেথ সলভ কৰিবৰ কাৰণে ষ্টেপবোৰ কৈ দিয়া। মানে আপুনি আগন্তুক সময় চাব, মই ডাঙৰ ডাঙৰ ব্ৰেকেটৰ ভিতৰত যেতিয়া মই এনেকুৱা টাইপৰ মেথ সলভ কৰিম, আপুনি চিম্পলি কনচেপ্টটো ল'ব লাগিব। ব্ৰেকেটৰ ভিতৰত থকা ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰতো তিনি টাইপৰ ব্ৰেকেট, এইটোক কয় ফাৰ্ষ্ট ব্ৰেকেট, তাৰপিছতটো ক'ব ছেকেণ্ড ব্ৰেকেট, তাৰপিছতটো ক'ব থাৰ্ড ব্ৰেকেট। মই প্ৰথমত ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰতটো সলভ কৰিম। এইটো ক্ষেত্ৰত চাওক, ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত কি আছে? ইমান ডাঙৰ এটা নাম্বাৰ আছে, কিন্তু 2ৰ লগত 5ক মই আগত মাল্টিপ্লিকেশ্যন নকৰোঁ, কাৰণ বদমাছৰ নিয়ম হিচাপে মাল্টিপ্লিকেশ্যনটো এডিশ্যনৰ আগত আহে। তো মই এইটোক যদি সলভ কৰিব ওলাওঁ, আগত মই মাল্টিপ্লিকেশ্যন কৰিম, তাৰপিছত 2ৰ লগত প্লাছ কৰিম, ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আগত, আৰু এইফালে থাকি গ'ল কিমান? 3 প্লাছ। তো একে ফৰ্মুলা মই আগবাঢ়ি লৈ যাওঁ, 3 প্লাছ ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো আগত, তাৰমানে 10 প্লাছ 2 12, তাৰপিছত মই 3 প্লাছ 2 12 15, এইটো হ'ব মোৰ ফাইনেল এনচাৰ। মানে ব্ৰেকেট চবৰ আগত ব্ৰেকেটৰ ভিতৰত থকাখিনি সলভ কৰিম, আৰু তাতকৈ কৰিবলৈ গ'লে আমি চাম মাল্টিপ্লিকেশ্যন আহি আছে না ডিভিশ্যন আহি আছে না প্লাছ আহি আছে না মাইনাছ আহি আছে, এইটোক আমি এই পেটাৰ্ণটোক ফ'ল' কৰি সলভ কৰিম। ইয়াক লৈ আমি আগত বহুতকেইটা মেথ সলভ কৰিছোঁ, আপোনালোকে চাই থাকিব। এইটোৱে জাষ্ট এজ এ কনচেপ্ট মই আপোনালোকক দিলোঁ। আগবাঢ়িছোঁ আমি পৰৱৰ্তী কনচেপ্টলৈ, ৰিমাইণ্ডাৰ কনচেপ্ট। বৰ ইম্পৰ্টেণ্ট এটা কনচেপ্ট। কি কৈছে? ডিভিডেণ্টক ডিভিজৰে 5 3 জাৰ 50, এইটোতো আপোনালোকে জানে। এতিয়া চাওক, এই 17টো হ'ব আমাৰ ডিভিডেণ্ট। ডিভিজৰ কি এইটো ক্ষেত্ৰত? মোৰ 5। ফৰ্মুলাই কি কয় ৰিমাইণ্ডাৰ থিয়ৰমৰ? ডিভিডেণ্ট ইজ অলৱেজ ইকুৱেলছ টু what? ডিভিজৰ ইনটু কোশ্যন প্লাছ ৰিমাইণ্ডাৰ। তাৰ মানে 17টো সকলো সময়ত কাৰ সমান হ'ব? 5 ইনটু 3, ডিভিজৰ ইনটু কোশ্যন প্লাছ ৰিমাইণ্ডাৰ কিমান? তো মই আজিৰ পৰা মেথছক ডিভিশ্যন কৰিবলৈ হ'লে মই এনেকৈ ডাইৰেক্ট ডিভিশ্যন কৰিম। আৰু কিয় ডিভিশ্যন কৰিম আপোনালোকে চাব, এইটো আমাৰ মেথছ সৰলীকৰণত কিমানকৈ সহায়ক হয়। এটা ট্ৰিক্স আপোনালোকৰ সন্মুখত ৰাখি দিলোঁ, অড নাম্বাৰ আৰু ইভেন নাম্বাৰৰ ট্ৰিক্স। অড নাম্বাৰক যদি 2ৰে ডিভাইড কৰোঁ, ৰিমাইণ্ডাৰটো সকলো সময়ত 1 থাকিব, কাৰণ আমি মেথছ কৰোঁতে সকলো সময়ত মই ডিভাইড কৰি নাচাম দিয়ক, মই চাই কিনে ক'ব পৰা হ'ব লাগিব, তাৰ কাৰণে আমি কনচেপ্টবোৰ ডিছকাশ্যন কৰিছোঁ। ইভেন নাম্বাৰক 2ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ সকলো সময় 0 হ'ব। চ' এইখিনি আমাৰ এটা জানিবলগীয়া বিষয়। লাষ্ট যিটো কনচেপ্ট আজি আমি এইটো ভিডিঅ' ডিছকাশ্যন কৰিম, এয়া হ'ল চাইক্লিচিটি কনচেপ্ট। লাষ্ট কনচেপ্ট 3 নম্বৰ ভিডিঅ'ত আমি অকল মেথছ সলভ কৰিম, যিটো নেকি আমি কৈ ৰাখিছোঁ 3টা পাৰ্টত আমি গোটেই নাম্বাৰ ছিষ্টেমক কভাৰ আপ কৰিম।
কি কৈছে সাইক্লিসিটি কনসেপ্টে সাইক্লিসিটি কনসেপ্ট সাপোজ 7 পাৱাৰ 103 ইমান ডাঙৰ নাম্বাৰ এটো প্ৰিভিয়াস ইয়াৰ আহা এটা কোৱেশ্চন আপোনাক ক'ব এই নাম্বাৰটো ইউনিট ডিজিট উলিয়াওক আপুনি কি 7 ক 103 টাইম মাল্টিপ্লাই কৰিব নেকি নকৰে তো ইয়াৰ কাৰণে এটা কনসেপ্ট ইউজ হয় যাক নেকি সাইক্লিসিটি বুলি কোৱা হয় সাইক্লিসিটি কনসেপ্টে কি কয় চাব এই মেথছৰ ক্ষেত্ৰত চাব ইয়াক উলিয়াবৰ কাৰণে 7 ৰ মই ৰিপিটেশন ওলাম কেনেকে 7 ক যদি মই পাৱাৰ 1 কৰো এটো আপোনাৰ 7 হ'ব 7 ক যদি মই পাৱাৰ 2 কৰো এটো আপোনাৰ 7 2 জাৰ 7 স্কয়াৰ ইজ 49 এটো ক্ষেত্ৰত মোৰ ইউনিট ডিজিট কিমান আহি আছে 9 আহি আছে 7 ক মই তিনিবাৰ যদি মাল্টিপ্লিকেশন কৰো মই পাম 343 7 ক যদি মই পাৱাৰ 4 কৰো আপুনি পাব 2401 ইউনিট ডিজিট কিমান 1 আৰু 7 ক যদি মই পাৱাৰ 5 কৰো আপুনি পাব 16807 ইউনিট ডিজিট কি 7 এতিয়া কনসেপ্টটো চাও 7 ৰ পাৱাৰ 1 ৰ ক্ষেত্ৰত ইউনিট ডিজিট 7 আছিল 7 ৰ পাৱাৰ 5 ৰ ক্ষেত্ৰত ইউনিট ডিজিট 7 আছে তাৰ মানে কিমান বাৰ 1 2 3 4 চাৰিবাৰৰ পিছত এই ইউনিট ডিজিটটো ৰিপিট হয় এইটো ক্ষেত্ৰত মই কওঁ ইয়াৰ সাইকেলটো কিমান তেনেহলে 4 চাৰিবাৰৰ পিছত যেতিয়া ইউনিট ডিজিট 7 হল ইয়াৰ সাইকেলটো কিমান 4 এনেকুৱা ক্ষেত্ৰত কি কৰিম এই 103 টো মই 4 এৰে ডিভাইড কৰিম 4 এৰে ডিভাইড কৰিলে কি পাব 4 2 জাৰ 8 2 3 4 5 জাৰ 20 ৰিমাইন্ডাৰ কিমান আহিলে 3 যেটো ৰিমাইন্ডাৰ আহিব হেইটোৱে আপোনাৰ ইউনিট ডিজিট হ'ব তাৰ মানে আপুনি ক'ব পাৰে 7 পাৱাৰ 103 ৰিমাইন্ডাৰ কিমান 3 এটো আপুনি ইমান বাৰ তো মই মাল্টিপ্লিকেশন কৰা নাই কিমানকে সহজ হৈ গল মই জাস্ট এক্সপ্লেইন কৰিবৰ কাৰণে লাহেকে আপোনাক ইমান ডাঙৰকে কৰিলো আপুনি যেতিয়া একবাৰ প্ৰেক্টিস কৰোতে আপুনি কনসেপ্টবোৰ শিকি যাব আপুনি তো ডাইৰেক্ট কৰিব পাৰে 103 7 ৰ সাইকেলটো কিমান আহিলে 4 মনত ৰাখি দিব 7 ক চাৰিবাৰ কৰাৰ পিছত ইউনিট ডিজিট ৰিপিট হয় তাৰ মানে কি সাইকেল 4 সাইকেল যদি 4 হয় 7 ৰ ম্যাচ কৰোতে যিমানে ডাঙৰ নাম্বাৰ নথাকক কিয় 7 পাৱাৰ 9025 8 আপোনাক যদি কয় ইয়াৰ ইউনিট ডিজিট কি হ'ব আপুনি ইমান ডাঙৰ লিখিব নেকি মই জানো 7 ৰ সাইকেল 4 তো ইয়াক মই জাস্ট খালি 4 এৰে ডিভাইড কৰিম যেটো ৰিমাইন্ডাৰ পাম হেতুৱে মোৰ ইউনিট ডিজিট হ'ব বাস কনসেপ্ট ক্লিয়াৰ দিস ইজ কল্ড দ্য কনসেপ্ট অফ সাইক্লিসিটি এডিআরই হোক বা আন কোনো কম্পিটিটিভ এক্সাম হোক আপুনি যিকোনো কম্পিটিটিভ এক্সামত নহওক কিয় ইউনিট ডিজিট উলিয়াবৰ কাৰণে কোৱেশ্চন সুধে সচৰাচৰ সুধি থাকে সো মই আজিৰ পৰা সাইক্লিসিটিৰ কনসেপ্টটো ক্লিয়াৰ হৈ গল মই অকল যেটো নাম্বাৰ থাকিব তাৰ সাইকেলটো উলিয়াব লাগিব আৰু পাৱাৰক মই হেইটোৰে ডিভাইড কৰি দিম মানে পাৱাৰটো সাইকেল লেন্থৰে ডিভাইড কৰিলে যেটো ৰিমাইন্ডাৰ পাম হেতুৱে মোৰ ইউনিট ডিজিট হ'ব আশা ৰাখিছো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ গল কিছুমান ফৰ্মুলা মই আপোনালোকৰ কাৰণে দিলো ইট ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ্মুলা এ এইবোৰ পাৱাৰ হয় ইনটু এ পাৱাৰ এন মই কি কেনেকৈ লিখিম সিম্পলি a power m plus next sub a power m divided by a power n divide হোৱা কাৰণে power m minus n a power m n তাৰ ওপৰত দিছে এইটো পাৱাৰৰ ওপৰত যদি পাৱাৰ হয় সিম্পলি পাৱাৰ দুটাক মাল্টিপ্লিকেশন কৰি দিম যি কোনো নাম্বাৰৰ পাৱাৰটো যদি 0 হয় সকলোমত মনত ৰাখিব এইটো आंसर 1 দিব So these are the formula. এই formula কেটা মই কিয় শিকি আছো ইমান বৰ কনসেপ্ট মই কিয় ডিসকাশন কৰিছো ডিসকাশন কৰা উদ্দেশ্য এটাই আপোনাক নাম্বার সিস্টেমৰ ওপৰত যেতিয়া মই ম্যাথ সলভ কৰি নাম্বার সিস্টেমৰ ওপৰত যেতিয়া মই ম্যাথ সলভ কৰিম এই গোটেইবোৰ কনসেপ্টে আপোনাক হেল্পফুল হ'ব আজি মই ইয়াতে ৰাখিলো অহা ভিডিঅত মই আপোনাক নাম্বার সিস্টেমৰ ওপৰত এমসিকিউ কৰিম প্ৰিভিয়াস ইয়াৰ এমসিকিউ most probable আহিব পৰা এমসিকিউ গোটেইবোৰ কৰিম আমি বিচাৰিম আপুনি যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সাম প্লাস সেন্ট্রাল লেভেলৰ এসএসসি হক ৰেলৱে হক বেংক হক তাতো এপিয়াৰ হ'ব আমাৰ চেনেলে আপোনাৰ প্ৰিপাৰেচনক এনেকুৱা এটা ঠাইত লৈ যাব যাৰ পৰা নেকি আপুনি বিফলতাৰ চেহেৰা চাবলগীয়া নহব মই এইখিনিকে কৈ আজি ভিডিঅটো মই এটা সামৰিলো সকলোকে ধন্যবাদ যদি ভিডিঅটো ভাল পাইছে নিশ্চয়কৈ লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ